Hello everyone, Ansari sir ATP channel সকলোকে স্বাগতম জনাইছো। গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে গণিতৰ কেইটামান প্ৰশ্ন লৈ আহিছো। আজি লৈ আহিছো সংখ্যাৰ ধাৰণা। সাধাৰণ সংখ্যা কি? ইয়াৰ উত্তৰ হ'ল 1 2 3 4 5 6 7 8 এনেকুৱাকৈ যিমান সংখ্যা আছে সকলোবোৰ সংখ্যাক সাধাৰণ সংখ্যা বুলি কোৱা হয়। ধনাত্মক সংখ্যাবিলাকক। পূৰ্ণ সংখ্যা কি? পৰৱৰ্তী প্ৰশ্ন, পূৰ্ণ সংখ্যা কাক বোলে? পূৰ্ণ সংখ্যা কি? ইয়াৰ উত্তৰ হ'ল 0 1 2 3 4 5 6 7 8 এনেকুৱাকৈ যিমান সংখ্যা আছে সকলোবোৰ সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় যদি 0 থাকে। যুগ্ম সংখ্যা কাক বোলে? যুগ্ম সংখ্যা অৰ্থাৎ জোড় সংখ্যা কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ল যি সংখ্যাৰ এককত 0 2 4 6 8 থাকে তাক যুগ্ম সংখ্যা বোলে। যি সংখ্যাৰ এককৰ ঘৰত যিমান ডাঙৰ সংখ্যা নহওক কিয় যদি এককৰ ঘৰত 0 2 4 6 8 থাকে তাক যুগ্ম সংখ্যা বোলে। পৰৱৰ্তী প্ৰশ্ন, অযুগ্ম সংখ্যা কাক বোলে? অযুগ্ম বেজোড় সংখ্যা। অযুগ্ম সংখ্যা কাক বোলে? ইয়াৰ উত্তৰ হ'ব যি সংখ্যাৰ এককত 1 3 5 7 9 থাকে তাক অযুগ্ম সংখ্যা বোলে। যিমান ডাঙৰ সংখ্যা নহওক কিয় যদি এককৰ ঘৰত 1 3 5 7 9 থাকে তাক অযুগ্ম সংখ্যা বোলে। পৰৱৰ্তী প্ৰশ্ন, মৌলিক সংখ্যা কাক বোলে? মৌলিক সংখ্যা। যুগ্ম অযুগ্ম গ'ল, এইবাৰ হ'ল মৌলিক সংখ্যা কাক বোলে? ইয়াৰ উত্তৰ হ'ল যি সংখ্যাৰ উৎপাদক মাথোন দুটা 1 আৰু সেই সংখ্যাটো নিজেই তাক মৌলিক সংখ্যা বোলে। যি সংখ্যাৰ উৎপাদক মাথোন দুটাই হ'ব 1 আৰু সেই সংখ্যাটোৱে তাক মৌলিক সংখ্যা বোলে। ইয়াৰ উদাহৰণ হিচাপে আমি চাম। মৌলিক সংখ্যাৰ উদাহৰণ যেনে 2 3 5 7 11 9 সংখ্যাটো নহয় কাৰণ ইয়াৰ উৎপাদক বেছি আছে। যৌগিক সংখ্যা কাক বোলে? যৌগিক সংখ্যা কাক বোলা হয়? যিবিলাকৰ উৎপাদক যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি। যি সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তাক যৌগিক সংখ্যা বোলে। অৰ্থাৎ 1 সেই সংখ্যাটো আৰু তাতকৈ যদি আৰু বেছি উৎপাদক থাকে তেতিয়াহ'লে তাক যৌগিক সংখ্যা বুলি কোৱা হয়। ইয়াৰ উদাহৰণ হ'ল 4 6 8 9 11 আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল যৌগিক সংখ্যাটো হ'ল 4 4 6 8 9 সংখ্যাটোও হ'ব যুগ্ম সংখ্যাবিলাক হয়। তাৰো উপৰঞ্চি যিবিলাকৰ উৎপাদক দুটাতকৈ বেছি তাক যৌগিক সংখ্যা বোলে। একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি? একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। যুগ্ম আৰু লগতে মৌলিক এইটো হ'ল 2 2 হ'ল যুগ্ম, আকৌ মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 আৰু যুগ্ম মৌলিক সংখ্যাটোও হ'ল 2। যুগ্ম লগতে মৌলিক আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াৰ উত্তৰ হ'ল 4। যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাব।